আমি এটা বিশেষ যান্ত্ৰিক অসুবিধাৰ কাৰণে মিটিংখন ৰেকৰ্ড কৰিব পৰা নাছিলোঁ গতিকে মই এতিয়া আকৌ মিটিংখন ৰেকৰ্ড কৰিব বিচাৰিছোঁ আমাৰ আজিৰ আলোচনাটো হ'ব যে আমি কেনেকৈ একাদশীটো আনন্দৰে উদযাপন কৰিব পাৰোঁ আমি কেনেকৈ একাদশীটো আনন্দৰে উদযাপন কৰিব পাৰোঁ গতিকে এই সম্পৰ্কে আমি আলোচনা ৰাখিম মই সকলোকে স্বাগতম জনাইছোঁ আমাৰ এইলানি আলোচনালৈ গতিকে এইলানি আলোচনাত আমি আজি আমি একাদশী কেনেকৈ পালন কৰিম এই বিষয়ে আলোচনা কৰোঁ হাউ টু অবজাৰ্ভ ফাষ্টিং উইথ এ স্মাইল যাতে খুব আনন্দৰে আমি একাদশীটো পালন কৰিব পাৰোঁ গতিকে এই একাদশীটো আমি কেনেকৈ পালন কৰিম তাৰ কাৰণে আপোনালোকক কৈছোঁ প্ৰথমতে হৈছে আমি আমাৰ মন আৰু শৰীৰ এই দুটা আমি প্ৰস্তুত কৰি ৰাখিব লাগিব যাতে আমাৰ একাদশীৰ সময়ত কোনো আহুকাল আহি দেখা নিদিয়ে কোনো আহুকালে যাতে দেখা নিদিয়ে তাৰ বাবে আমি আমাৰ মন আৰু শৰীৰ আমি সুস্থ কৰি ৰাখিব লাগিব ফিট কৰি ৰাখিব লাগিব কিপ মাইণ্ড এণ্ড বডি ফিট এণ্ড টিউন so that we can fast without troubles আৰু এই যদি আমাৰ শৰীৰ আৰু মন ভাল হৈ থাকে তেতিয়াহ'লে আমি বেছি সময় দিব পাৰিম কিহত এইকেইটা কৈছোঁ এটা হ'ল ডিভোশনেল প্ৰেক্টিছ অৰ্থাৎ আমি ভক্তিযুক্ত সেৱাত বেছি সময় নিয়োজিত কৰিব পাৰিম ভক্তিযুক্ত সেৱাত বেছি সময় নিযুক্ত কৰিব পাৰিম আৰু আমি জব বেছি সময় জব কৰিব পাৰিম মোৰ চেণ্টিং আমাৰ জব বাঢ়িব যদিহে মন আৰু শৰীৰ সুস্থ থাকে বা আমাৰ ডিভোটি এছ'চিয়েশ্যন অৰ্থাৎ সাধু সংগ সৎসংগ আমি সাধুৰ লগত সংগ কৰিব পাৰিম কাৰণ সাধুৰ লগত সংগ কৰিবৰ কাৰণে আপোনাৰ শৰীৰটো ভাল লাগিব আৰু মনটোও ভাল লাগিব গতিকে এইখিনি কাম আপুনি কৰিব পাৰিব বা আপুনি বিভিন্ন ধৰণৰ শাস্ত্ৰসমূহ অধ্যয়ন কৰিব পাৰিব ৰিডিং স্ক্ৰিপচাৰ্ছ আপুনি শাস্ত্ৰ পঢ়িব পাৰিব ভাগৱত গীতা পঢ়িব পাৰিব ভাগৱতম পঢ়িব পাৰিব বা চৈতন্য চৰিতামৃত পঢ়িব পাৰিব ইত্যাদি ইত্যাদি আপোনালোকে শাস্ত্ৰবোৰ পঢ়িব পাৰিব মই মাজতে আকৌ কৈছোঁ যে আমাৰ যিটো আচল জুমৰ ক্লাছটো হৈছিল সেই ক্লাছটোত প্ৰায় 30 জনমান আমাৰ 20-30 জনমান মানুহ আছিল মই দেখিছিলোঁ কিন্তু মোৰ দুৰ্ভাগ্যক্ৰমে এই যান্ত্ৰিক বিজুতিত ৰেকৰ্ডিং কৰা নহ'ল গতিকে ক্লাছটো সেইকাৰণে ৰেকৰ্ডিঙৰ অৰ্থতে ক্লাছটো কৰি থকা হৈছে কাৰণ বহুতেই ক্লাছটো মানে যোগদান কৰিব পৰা নাই তেওঁলোকৰ সুবিধাৰ বাবে এইটো কৰা হৈছে আৰু যিসকলে যোগদান কৰিছে তেওঁলোকৰ পুনৰাবৃত্তিৰ কাৰণে এইটো কৰা হৈছে ইয়াৰ পাছত আপোনালোকে হৰি কথা শুনিব পাৰিব লিসন টু হৰি কথা যদি আপোনাৰ শৰীৰ মন ভাল থাকে তেতিয়াহ'লে হৰিৰ কথা শুনাত সুযোগ হ'ব কাৰণ হৰি অনন্ত হৰিৰ কথা অনন্ত কথা আপুনি শুনি থাকিব পাৰিব ৰাতিপুৱাৰ পৰা গধূলিলৈ যদি শৰীৰ আৰু মনটো ভাল থাকে আৰু ভজন কীৰ্তন কৰিব পাৰিব আমাৰ আপোনাকে জানে আমি সকলোৱে ভজন কৰি ভাল পাওঁ কীৰ্তন কৰি ভাল পাওঁ যদি শৰীৰ আৰু মনটো ভালে থাকে তেতিয়াহে এইবোৰ সম্ভৱ হ'ব তেনেকৈ আপুনি সেইকাৰণে নিৰ্জলা একাদশী যিটো কৈছোঁ এই একাদশীটো জল নোহোৱাকৈ ইয়াৰ আগৰ আমি কথাত ৰাখিছিলোঁ আপুনি ভাবুক হৈ ইমোশ্যনেলি অৰ্থাৎ আপুনি মনেৰে খালি খুব চিন্তা কৰি ভাবুক হৈ পেলাই একাদশী নকৰিব আপুনি নাভাবিব যে একাদশীটো মই কৰিবই লাগিব ৰাতিপুৱা উঠিছোঁ আৰু মই একো নেখাওঁ আৰু কাৰণ আপোনাৰ প্ৰিপেৰেশ্যন নোহোৱাকৈ পৰীক্ষা দিয়াৰ নিচিনা হ'ব নহ'বা আপুনি ফেইল কৰিব এইজন মানুহ দেখিছেনে তেওঁ ইমোশ্যনেলি বা হিউমিজিকেলি নিৰ্জলা কৰিব গৈ পেলাই তেওঁ টোপনিয়াই শুই আছে তেওঁ গা বেয়া লাগিছে কাপোৰ লৈ এই গৰমত জেঠ মাহৰ গৰমত কাপোৰ লৈ শুব লগা অৱস্থা গতিকে এইটো নকৰিব আমাৰ প্ৰিপেৰেশ্যন বুলি এটা বস্তু আছে সেইটো সম্পৰ্কে আজি আলোচনা কৰিম আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আপুনি শৰীৰটোৰ প্ৰতি যত্নৱান হওক পে এটেনশ্যন টু ফিজিঅলজিকেল কণ্ডিশ্যনছ আদাৰৱাইজ ইউ ইনভাইটছ সাম ট্ৰাবলছ বহুতে কয় যে আমি ইস্কনত সদায় শুনি আহিছোঁ যে আমিতো শৰীৰ নহয় আত্মাহে গতিকে আমি আত্মাৰ প্ৰতিহে মনোযোগ দিব লাগে হয় কথাষাৰ অৱশ্যে হয় কিন্তু আত্মাটো যিটো সজাত সোমাই আছে সেই সজাটো আপুনি ভালে ৰাখিব লাগিব নহবা সজাটো যদি জিন্নানি হৈ যায় তেতিয়া জীৰ্ণ হৈ যায় তেতিয়াহ'লে আপোনাৰ আত্মাটোৱে কষ্ট পাব সেইবাবে আপোনাক কোৱা হোৱা নাই
যে কেৱল শৰীৰটোৰ প্ৰতি যত্নৱান হওক, আত্মাটো পাহৰি যাওক। আপুনি আত্মাৰ প্ৰতি বেছি মনোযোগ দিয়ক, কিন্তু শৰীৰটোৰ কথাও পাহৰি নাযাব। বিশেষকৈ একাদশীৰ আগতে, নহ'ব আপোনাৰ কিছুমান আহুকাল আহি পেলাই আপোনাক দেখা দিব। এই আহুকালবোৰ সাধাৰণতে কেনেকুৱা তাক ক'ব বিচাৰিছোঁ। আহুকালবোৰ এনেকুৱা, হেডেক হ'ব, বহুতৰ হয় এইটো। একাদশী কৰিলে মূৰৰ বিষ হয় বহুতৰ, আপোনাৰ মূৰ বিষ হ'ব। যদিহে আপুনি সাজু নোহোৱাকৈ একাদশী হঠাতে আৰম্ভ কৰিছে, তেতিয়াহ'লে আপোনাৰ মূৰৰ বিষ হোৱাৰ সম্ভাৱনা থাকে আৰু বৰ কষ্ট হয়। মূৰৰ বিষ হ'ব পাৰে, কিছুমানৰ প্ৰেছাৰটো ল' হৈ যায়। আপুনি দেখিছে ইয়াতে 78/60 প্ৰেছাৰ তেখেত ভুগিছে, পালপিটেশ্যন হাই হৈ গৈছে 81, খুব কষ্ট হয়। গতিকে এনেকুৱা হ'ব পাৰে। আপোনাৰ ৰক্তচাপ আপোনাৰ কমি যাব পাৰে, হ্ৰাস পাব পাৰে। বহুতৰ গিডিনেছ হয়, মূৰ ঘূৰাই। আপুনি কীৰ্তন কৰিবলৈ গৈছে আৰু আপোনাৰ মূৰ ঘূৰাই আছে, কেনেকৈ হ'ব? গতিকে এই গিডিনেছটো আহিব পাৰে, মূৰ ঘূৰণি হ'ব পাৰে। য'ত আপুনি থিয় হৈ থাকিব নোৱাৰিব, এটা আশ্ৰয় লৈ থিয় হ'ব লগা হ'ব পাৰে। এওঁৰ দৰে এওঁ এখন মানে দেৱালত আশ্ৰয় লৈ পেলাই থিয় হ'ব লগা অৱস্থা হৈছে। তে মূৰ ঘূৰালে আপোনাৰ এনেকুৱা হ'ব। এইবোৰৰ পৰা আপুনি বাচি থাকিবৰ কাৰণে চেষ্টা কৰক। ভমিটিং হয় বহুতৰ, মানে এইবোৰৰ সকলোৰে নহয়। প্ৰিপেৰেশ্যন নোহোৱাকৈ হুইমজিকেলি বা ইম'চনেলি কৰিলে এইবোৰ হ'ব পাৰে। মনত ৰাখিব, এইটো কাৰো নহয়। সেই নহ'বৰ কাৰণেতো আজি ক্লাছটো কৰা হৈছে, কি ধৰণে আপুনি প্ৰস্তুত হ'ব। আৰু তাৰপিছত আপোনাৰ এচিডিটি হয় বহুতৰ, যিবিলাকে হঠাতে একাদশী কৰিবলৈ যায়। পেট পুৰে, জ্বলে, অম্লতা বাঢ়ে, বা বহুতৰ হয় হাৰ্ট বাৰ্ণ হয়, বুকু জ্বলা পোৰা কৰে। এইবিলাক ইত্যাদি ইত্যাদি উপসৰ্গবিলাকে, আহুকালবিলাকে দেখা দিয়ে। গতিকে সেইকাৰণে কোৱা হৈছে যে দিছ প্ৰব্লেম মে ইভেন লিড টু ব্ৰেক দ্য একাদশী বিফ'ৰ টাইম। যে সময়ৰ আগতে আপুনি একাদশীটো ভংগ কৰিবলৈ বাধ্য হ'ব পাৰে, যদিহে আমি প্ৰস্তুত নোহোৱাকৈ একাদশী ভাগ কৰিছে। প্ৰস্তুতিটো খুব দৰকাৰ। সেইকাৰণে কোৱা হৈছে most important thing is preparation. আপুনি প্ৰিপেয়াৰ হ'ব লাগিব। প্ৰিপেয়াৰেশ্যন ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আপুনি সাজু হওক। কেনেকৈ সাজু হ'ব? এই সাজুটো আমি যিকোনো কামতে হওঁ, যেনেকৈ পৰীক্ষাৰ কাৰণে আমি পঢ়া শুনা কৰি সাজু হওঁ, যুদ্ধত যাবৰ কাৰণে হাতত তৰোৱাল লৈ বিভিন্ন ধৰণে সাজু হওঁ। গতিকে এই সাজু হোৱাটো অৱশ্যে দৰকাৰ। সাজু হওক। আমি সাজু হৈছোঁ 3 দিনত। একাদশী হ'ব আমাৰ 21 তাৰিখে, গতিকে আমাৰ প্ৰস্তুতিটো হ'ব 20 তাৰিখৰ পৰা। গতিকে ইয়াত প্ৰথম স্তৰত কোৱা হৈছে ষ্টেজ 1 to 20 তাৰিখ আমাৰ অসমৰ বাবে, গুৱাহাটীৰ বাবে, ভাৰতবৰ্ষৰ কাৰণে অলমষ্ট গোটেইখিনি জেগাতে 20 তাৰিখে হ'ব। মই অন্য কথা নকওঁ, আমি অসমতে আছোঁ। গতিকে 20 জুনত আমি এইখিনি কাম কৰিম। এইটো ডে বিফ'ৰ, 20 তাৰিখে একাদশী নাই, এইটো ডে বিফ'ৰ একাদশী। একাদশী আগদিনা আপোনাৰ কৰণীয় কি? আপুনি কৰিব কি? প্ৰথমতে ৰাতিপুৱা শুই উঠি গা পা ধুই 12টাৰ পৰা 1টাৰ ভিতৰত আপুনি দুপৰীয়াৰ ভোজন কৰিব, মধ্যাহ্ন ভোজন কৰিব। আপোনাৰ যাক ইংৰাজীত লাঞ্চ বুলি কোৱা হয়। লাঞ্চত কি খাব? নৰ্মেল প্ৰপাৰ, মানে আপুনি ৰুটি খোৱা মানুহে ৰুটি খাব, ভাত খোৱা মানুহে ভাতি খাব, দালি চব্জি যি খায়, এনেকৈ সকলো গাখীৰ দৈ ইত্যাদি আপুনি যি খায় সকলো বস্তু খাব পাৰিব। ইউ টেক নৰ্মেল প্ৰপাৰ লাঞ্চ এট মিড ডে। এইটো 12টাৰ পৰা 1টা বজাৰ ভিতৰত। আৰু তাৰপিছত আপুনি কি কৰিব? তাৰপিছত আপুনি লাঞ্চৰ পাছত কোনো ধৰণৰ শস্য নাখাব। শস্য বা শস্যৰে তৈয়াৰী কোনো খাদ্য নাখাব। শস্য বুলিলে কি বুজো? শস্য বুজিলে ধান মানে চাউল, ঘেঁহু মানে আটা, ময়দা, চুজি, ডালিয়া, বাৰ্লি, মাকৈ, কৰ্ণ, এইবিলাক বস্তু আপুনি খাব নোৱাৰিব আফটাৰ লাঞ্চ। লাঞ্চৰ পাছত আৰু আপোনাৰ এইবিলাক আপুনি ত্যাগ কৰক। আৰু এনি ফুড মেড ফ্ৰম হুইট, এই যেনেকুৱা ধৰক আটাৰে তৈয়াৰী বহুত বস্তু আছে, ময়দাৰে তৈয়াৰী বহুত বস্তু আছে, চুজিৰে তৈয়াৰী বহুত বস্তু আছে, তেনেকৈ চাউলেৰে তৈয়াৰী পিঠাগুড়ি আছে, চাউলেৰে তৈয়াৰী চিৰা আছে, মুড়ি আছে, অ'টছ বা কৰ্ণ মানে মাকৈ, কৰ্ণফ্লেক্স আছে, পপকৰ্ণ আছে, এইবিলাক বাৰ্লি বা চিৰিয়েল মানে এই চিৰা জাতীয়, যেনে যিবিলাক আমাৰ ধৰক মটৰ মাহ চিৰা থাকে, খুলি দিলে তাৰ পৰা গুটিবোৰ ওলাই যায়। তো এনেকুৱা জাতীয় বস্তুবোৰ নাখাব। আৰু লগতে এই বস্তুবিলাকেৰে যি তৈয়াৰ কৰা হয়, যেনে ব্ৰেড বনাই হুইট বা ফ্ল'ৰ পৰা হুইটৰ পৰা, সেইটো নাখাব। পাস্তা নাখাব। ব্ৰেকফাষ্ট চিৰিয়েলছবোৰ ল'ব নোৱাৰিব।
এইটো আমাৰ প্ৰস্তুতি চলি আছে, মন কৰিব, এইটো বিশেষ মন কৰিবলগীয়া। আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। দিছ ইজ মোৰ ইম্পৰ্টেণ্ট, most important rather for একাদশী। আমাৰ ষ্টেজ 1ত আমি কি কৰিছোঁ, প্ৰথমতে ৰাতিপুৱা শুই উঠিলোঁ, প্ৰপাৰ লাঞ্চ ল'লোঁ 12টাৰ পৰা 1টাৰ ভিতৰত, আৰু তাৰপিছত আমি কি কৰিলোঁ, লাঞ্চৰ পাছত আৰু গ্ৰেইন নলওঁ বা গ্ৰেইন জাতীয় বস্তুবোৰ নাখাওঁ। তাৰপিছত ইভিনিং স্নেক্স নাখাব। বহুতে সন্ধিয়া সময়ত বিস্কিট খোৱা, পকৰি খোৱা, এনেকুৱা ভজা আইটেম কিছুমান খোৱা, পাপৰ খোৱা, এইবিলাক তেওঁলোকৰ অভ্যাস আছে। সেইদিনা আপুনি খাব নোৱাৰিব, আগদিনা ফ্ৰাইড বস্তুবিলাক ইত্যাদিবিলাক বস্তু নাখাব। ডিনাৰটো আপুনি নল'ব, ৰাতি ডিনাৰটো স্কিপ কৰিব। নো ডিনাৰ টুনাইট। টুনাইট মিনিং ডেট নাইট বিফৰ একাদশী। একাদশীৰ আগদিনা আপুনি ডিনাৰ নল'ব। আপুনি ৰাতিৰ যিটো আহাৰ সেইটো নাখাব। তাৰপিছত আপুনি আহক পাছদিনালৈ। এতিয়া আৰু এটা কথা আছে, আপুনি ইমান নাখাব কৈছোঁ, কিন্তু তাৰ মাজতে ইউ মে মানে খাব পাৰে যদি প্ৰয়োজন হয়, লটছ অফ জুচ এণ্ড ফ্ৰুটছ। আপুনি জুচ খাব পাৰে, ফলৰ ৰস খাব পাৰিব বা ফ্ৰুটছ খাব পাৰিব যদি ইচ্ছা কৰে। আৰু যদি ভাবে যে মই শৰীৰে পাৰিছোঁ, যিসকলে ইতিমধ্যে বহু একাদশী পালন কৰিছে তেওঁলোকৰ ক্ষেত্ৰত এইটো নেখালেও চলিব, কিন্তু যিসকলে নতুনকৈ কৰিছে তেওঁলোকৰ বেলিকা ইউ মে টেক লটছ অফ জুচ এণ্ড ফ্ৰুটছ। ইয়াৰ দ্বাৰা একাদশীটো ভংগ নহয়। তাৰপিছত আপোনাৰ আহিব ৰাতি আপুনি খুব দৰকাৰ হ'লে, ইফ ইউ ফিল হাংৰি, আৰু যদি হাংৰি ফিল নকৰে তেতিয়া নাখাব, তেতিয়াহ'লে ৰাতি আপুনি ফ্ৰুটছ খাব পাৰিব। বিভিন্ন ধৰণৰ ফ্ৰুটছ আপুনি ল'ব পাৰিব। সাধাৰণতে আমাৰ কোৱা হয় যে ৰাতি ফ্ৰুটছৰ ভেলু কমে, কিন্তু আপোনাৰ শৰীৰটো একাদশীৰ আগদিনা বিশেষভাৱে প্ৰস্তুত কৰা হৈছে, সেইদিনা আপুনি ফ্ৰুটছ খাব পাৰিব। ইভিন এট নাইট ইফ ইউ ফিল হাংৰি ইউ মে টেক ফ্ৰুটছ। তাৰপিছত আৰু কৰণীয় আছে আপোনাৰ সেইদিনা, আপুনি সময় চাব। আপুনি সময় চাব যে পাছদিনা একাদশীটো আচলতে কেইটা বজাত আৰম্ভ হয়। এই কথাটো বহুতে নাজানে। বহুতে ভাবে যে একাদশীটো চাগে আগদিনা ৰাতিৰ পৰাই আৰম্ভ হৈ যায়। নহয়, একাদশী আৰম্ভ হোৱাৰ এটা সময় থাকে। নিজৰ নিজৰ স্থানত, নিজৰ নিজৰ ঠাইত ৰাতিপুৱা সূৰ্য উদয়ৰ পৰা একাদশী আৰম্ভ হয়, ফ্ৰম মৰ্ণিং ছানৰাইজ। গতিকে আমাৰ গুৱাহাটীৰ কাৰণে মই সময়টো ঠিক কৰি দিছোঁ। একাদশীৰ দিনা গুৱাহাটীত সোমবাৰে ৰাতিপুৱা 4:32 পৰা একাদশী আৰম্ভ হ'ব। গতিকে আপুনি আগদিনা কি কৰিব, প্ৰায় 30 মিনিট আগতে উঠিব পৰাকৈ আপুনি এলাৰ্মটো বজাই ৰাখিব। আপুনি এলাৰ্মটো ফিট কৰি থ'ব। মই ইয়াত দেখুৱাইছোঁ 4:30 একাদশী হ'ব, মোটামুটি 4টা বজাতে আমি এলাৰ্মটো দি থৈছোঁ, যাতে পাছদিনা আমি আধা ঘণ্টামান আগতে আৰম্ভ হ'ব। ইয়াৰ কথা আছে, আপুনি অহাকাইলৈ কি কৰিব লগা আছে এইটো কাৰণে কৈছোঁ। আপুনি এইটো কৰিব, আৰু তাৰপিছত আপোনালোকে কৰিব পাৰিব, সোনকালে বিচনাত যাব, গো টু বেড আৰ্লি, আৰু পাছদিনা এতিয়া আৰম্ভ হ'ব, শুই উঠিব। ষ্টেজটো আৰম্ভ হ'ল একাদশীৰ দিন, যিটো আমাৰ অতি প্ৰত্যাশিত, আমি ৰৈ থকা আকাংক্ষিত দিনটো আৰম্ভ হৈছে। একাদশী, নিৰ্জলা একাদশী আৰম্ভ হৈছে। গতিকে এই একাদশীটোত ৰাতিপুৱা সোনকালে উঠিব। হাউ আৰ্লি ইউ গেট আপ, কিমান সোনকালে আপুনি উঠিব, এইটো ডিপেণ্ড কৰিব একাদশীৰ আপোনাৰ সেইদিনা সূৰ্যোদয় কেইটাত আছে। আমাৰ গুৱাহাটীৰ বেলিকা 4:32, সেইকাৰণে মই এলাৰ্ম দিছোঁ 4টাত। গতিকে আপুনি 4টা বজাত সাৰ পালে, সাৰ পাই উঠিলে, উঠি পেলাই আপুনি কি কৰিব, 4:32 মানে সূৰ্য উদয়ৰ আগত আপুনি যথেষ্ট পৰিমাণৰ পানী খাব। বিফৰ 4:32, মাইণ্ড ইট। 4টা কাৰণ নিৰ্জলা কৰিব গৈ আছেতো, আপুনি 4:32 আগতে পৰ্যাপ্ত পৰিমাণে পানী খাব, আৰু অলপ জাগা এৰিব পেটত, যাতে সেইখিনি গেছৰ কাৰণে থকা বুলি কয়। আয়ুৰ্বেদত কোৱা হৈছে 70% মান পানী খাব লাগে, 30% মান গেছৰ, 25% to 30% গেছৰ কাৰণে স্পেচটো এৰি দিব লাগে। এইটো আমি বেছি পানী খাব পাৰিম এই কাৰণে, কাৰণ গোটা আহাৰ আমি খোৱা নাই। গোটা আহাৰ খালে এইটো আৰু ইয়াৰ সমীকৰণটো আকৌ বেলেগ হয়, অলপ গোটাৰ কাৰণে জাগা ইয়াত ৰাখিব লগা হয়। এতিয়া নালাগে, আপুনি পানীকে সৰহকৈ খায় আপুনি, এইটো কাৰণ আগদিনা আপুনি প্ৰস্তুত কৰি থৈছে, আপোনাৰ ষ্টমাকত খালী কৰি ৰখা হৈছে। এতিয়া তাৰপিছত নো নিড টু টেক ফুড, ইভেন ৱাটাৰ ফৰ দ্য ডে। আৰু দিনটো আৰু আপুনি খোৱাৰ কথা পাহৰি যাওক, মানে পাকঘৰ আৰু ডাইনিং টেবুলৰ লগত আপোনাৰ সম্পৰ্ক আৰু নাই। আপোনাৰ সম্পৰ্ক হ'ব মন্দিৰ, উপাসনা কৰা ঠাই, বা আপোনাৰ নিজৰ যিটো ধ্যান কৰা জেগা, সেই জেগাত আপুনি আহি দিনটো কটাব পাৰিব। নীল বাই মাউথ বুলি কৈছোঁ। ইয়াৰ অৰ্থ এইটো নহয়
যে মুখত আপুনি ফিটা লগাই বন্ধ কৰি থৈ দিছে, কথাও নাপাতে। খালি your mouth, you keep the mouth closed for water as well as for any food. ফুডৰ কাৰণে, খাদ্যৰ কাৰণে আৰু পানীৰ কাৰণে মুখ বন্ধ কৰি ৰাখক। Engage the day with শাস্তিক activity. সত্যগুণী কামবোৰ কৰিব ধৰিব। সত্যগুণৰ কামৰ ভিতৰত আছে ভগৱানৰ উপাসনা কৰা, ভগৱানৰ পূজা কৰা, ভগৱানৰ গুণানুকীৰ্তন কৰা, ভগৱানৰ সম্পৰ্কে লিখা বা ভগৱানে নিজে কোৱা গীতা পঢ়া, ভাগৱতম পঢ়া, চৈতন্য চৰিত্ৰামৃত পঢ়া, ইত্যাদি ইত্যাদি পুৰাণ পঢ়া, মহাভাৰত পঢ়া, ৰামায়ণ পঢ়া, বিভিন্ন বিভিন্ন আপুনি শাস্ত্ৰবিলাক, মাধৱ সম্পৰ্কীয় শাস্ত্ৰ, হৰি সম্পৰ্কীয় শাস্ত্ৰবিলাক, কাৰণ মাধৱৰ তিথি বুলি কোৱা হয় ইয়াক, গতিকে হৰি সম্পৰ্কীয় শাস্ত্ৰ পঢ়িব। মই ক'ব এইকাৰণে বিচাৰিছোঁ কাৰণ এইটো সাত্বিক শব্দটোৱে বৰ বহুল অৰ্থত ব্যৱহাৰ কৰা হয়, গতিকে ইয়াত আপুনি বহুত ধৰণৰ কিতাপ পঢ়িব পাৰে, যেনে আপুনি যোগ সম্পৰ্কীয় কিতাপ পঢ়িব পাৰে, কিন্তু আজিৰ দিনটোত অন্তত সেই দিনটোত অন্তত আপুনি হৰি সম্পৰ্কীয় কথা পঢ়িব, কাৰণ আমি কালি আলোচনাত কৈছিলোঁ যিটো মাধৱ তিথি ভক্তি জননী, এই দিনটো বিশেষকৈ মাধৱৰ তিথি, গতিকে মাধৱ সম্পৰ্কীয় হৰি সম্পৰ্কীয় কামবোৰ আপুনি ব্যস্ত থাকিব। ভক্তৰ সেৱা কৰিব, ভক্তৰ কথা শুনিব, ভক্তৰ লগত মতৰ আপোনাৰ বিভিন্ন কথাবিলাক বিনিময় কৰিব, এইটো হৈছে এংগেজ দ্য ডে উইথ শাস্তিক এক্টিভিটি। তাৰপিছত আপুনি কৰিব নো নেপিং এট দ্য ডে টাইম। বহুতৰ দিনত হোৱা অভ্যাস আছে, তো সেই দিনত আপুনি নুশুব। নো নেপ, চে নো টু নেপছ এট ডে টাইম, দিনৰ ভাগত নুশুব। গতিকে আপোনাৰ দিনটো ভালকৈ পাৰ হৈ গ'ল, তো একাদশীটো আপোনাৰ ইতিমধ্যে ৰাতি আহিলে আপুনি শুব। বহুতে উজাগৰি নিশা কটায়, তো সকলোৰ বাবে এইটো সম্ভৱ নহয়। উজাগৰি নিশা মানে এনেই জাগি থাকি পেলাই বহি থকাৰ কথা কোৱা নহয়, উপবাস কৰাৰ কথা কোৱা হৈছে, অৰ্থাৎ বহুতে জাগি থাকি ভগৱান সম্পৰ্কীয় কিতাপ পত্ৰ আদি পঢ়ে। গতিকে এতিয়া আপুনি তাৰ পাছদিনালৈ আহক, সেইদিনাও কৰিব লগা আছে ষ্টেজ 3, এইটো ডে আফটাৰ একাদশী, দ্বাদশী দিন 22 তাৰিখ। 22 তাৰিখে আপুনি কি কৰিব? 22 তাৰিখে আপুনি ৰাতিপুৱাটো সোনকালে এলাৰ্ম দি উঠিলেই, গতিকে উঠিলে আপুনি 4:32 আগতে উঠিছে, আধা ঘণ্টাৰ আগত উঠিছে, উঠি আপুনি গা পা ধুই আপুনি ব্ৰেক মানে একাদশীটো ভংগ কৰিব লাগিব, পালন কৰা বুলি কয় যিটো আমাৰ শাস্ত্ৰত, কিহেদি? এটা আপুনি মনত কৰিব, এটা বা দুটা জগন্নাথৰ নিৰ্মাল্যৰ চাউল। আমাৰ যিসকল ভক্ত তেওঁলোকে জানে জগন্নাথত গ'লে তেওঁলোকে এনেকুৱা সৰু সৰু বেগ লৈ আহে য'ত চাউল থাকে, সেই চাউল এটা বা দুটা, কেৱল এটা চাউল খালেও আপোনাৰ একাদশী পালন হ'ব। সময়টো হৈছে গুৱাহাটীৰ বেলিকা 4:32 পৰা 9:07 ভিতৰত আপুনি পালন কৰিব লাগিব। তাৰপিছত আপুনি আহক, দুগিলাচ মনত ৰাখিব, এগিলাচ নহয়, দুগিলাচ কোৱা হৈছে। এই দুগিলাচ আপুনি দুগিলাচ নেমু আৰু গুড়ৰ পানী খাওক। এই দেখিছে, নেমু আৰু গুড়, নেমুৰ পানী তাত গুড় মিশ্ৰণ কৰিব, চেনি নহয় কিন্তু, মই বাৰে বাৰে কৈছোঁ, জাগৰি বুলি কোৱা হয়, য'ত এইটো মানে গুড় আৰু এইটো নেমু, যিকোনো নেমু খাব পাৰিব, পাত নেমু, গোল নেমু, যিকোনো নেমু, তাৰ ৰস পানীত দি গুড়ৰ সৈতে মিক্স কৰি দুগিলাচ খাই দিয়ক। আৰু দুগিলাচ খাই উঠি আপুনি ৰওক, আৰু কিছু সময়ৰ পাছত আপুনি কি কৰিব, আধা ঘণ্টাৰ পাছত, মানে নেমু ৰস খোৱাৰ আধা ঘণ্টাৰ পাছত দুগিলাচ জুচ খাব। এই জুচটো কিন্তু আপোনাৰ প্ৰচেছ বা তৈয়াৰ কৰি থোৱা, কোম্পানীয়ে তৈয়াৰ কৰা ট্ৰপিকানা, ৰিয়েল এইবিলাকৰ জুচ নহয়, এইটো আপুনি নিজে তৈয়াৰী কৰা, বিশেষকৈ ইয়াত চেনি নিদিলে ভাল, চেনিবিহীন দুগিলাচ আপুনি ফলৰ জুচ তৈয়াৰী কৰি ল'ব, লৈ পেলাই দুগিলাচ আপুনি জুচ খাব। বেলেগ বেলেগ খাব পাৰিব, একেবিধ খাব পাৰিব, 2বিধ 3বিধ খাব পাৰিব, কিন্তু দুগিলাচ পৰিমাণ মিনিমাম খাব। এইটো 30 মিনিটৰ পাছত, নেমু আৰু গুড় খোৱাৰ 30 মিনিটৰ পাছত। তাৰপিছত আহক আপুনি এবাটি 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টাৰ পাছত, তাৰমানে আপুনি দুগিলাচ জুচ খোৱাৰ 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টাৰ পাছত কি খাব পাৰিব? এবাটি ফ্ৰুটছবিলাক এতিয়া কৰোণাৰ সময়, ভালকৈ চৌদা দি ভালকৈ ধুই ল'ব, চাফ চুত্ৰ কৰি ল'ব, চাফ চিকুণ কৰি আপুনি 2 ঘণ্টা মানৰ পাছত এবাটি ফ্ৰুটছ খাব। আপোনাৰ সময় ৰাতিপুৱা 4টাতে উঠিছে, গতিকে বহুত সময় হৈ গৈছে ইতিমধ্যে, 5টাত উঠিলেও আপোনাৰ আহি প্ৰায় 9টা বাজিছে। তো ইয়াৰ পাছত
2 ঘণ্টাৰ পাছত ইতিমধ্যে আপোনাৰ 11টা মান বাজিব গতিকে এই 2 ঘণ্টাৰ পাছত আপুনি কি কৰিব পাৰিব ষ্টিম ভেজিটেবল অৰ্থাৎ মানে বইল কৰা আপুনি ভেজিটেবলছ মনত ৰাখিব কেঁচা নহয় কিন্তু বইল ভেজিটেবল ষ্টিম সালাড ইভেন সালাড যিবিলাক বনাও গাজৰ তিয়হ বিভিন্ন ধৰণৰ ব্ৰকলি এইবিলাক আপুনি কি কৰিব ষ্টিম কৰি ল'ব লাগিব ষ্টিম কৰি পেলাই সেইবিলাক আপুনি খাব পাৰিব আৰু লগতে নৰ্মেল ৰাইচ খাব পাৰিব ষ্টিম ইজ ভেৰি ইম্পৰ্টেণ্ট এইটো অলপ মন কৰিব আমাৰ আচল যিটো ক্লাছ তাত বহুতে প্ৰশ্ন কৰিছিলে যে কেঁচা খাব পাৰিম নেকি তাত মই উত্তৰ দিছিলোঁ যে আপোনালোকে কেঁচাই খাব নোৱাৰিব তাৰ কাৰণটো হৈছে কেঁচাই খাব নোৱাৰাৰ কাৰণটো হৈছে আপোনাৰ শৰীৰত থকা যিটো লিভাৰ যিটো আপোনাৰ পাচক মূল গ্ৰন্থি তাক ইতিমধ্যে প্ৰস্তুত কৰি ৰখা হৈছে সি যাতে ডিটক্সিকেশ্যন অৰ্থাৎ আমাৰ বিশুদ্ধীকৰণ প্ৰক্ৰিয়াটো চলাই থাকিব আৰু সেই অৱস্থাত যদি আপুনি কিছুমান কেঁচা বস্তু খাই দিয়ে তেতিয়াহ'লে সি গৈ পেলাই আকৌ সেই কেঁচা বস্তুবিলাক ডিটক্স কৰাত লাগিব গতিকে দুটা কাম কৰাত তাৰ অহুকাল হ'ব সেই হেতুকে আপোনালোকে ভেজিটেবলছ বা সালাডছবিলাক ষ্টিম কৰি খাব সেই দিনটোত একাদশীৰ পাছৰ দিনটোত এনেই নৰ্মেল খাওঁতে আপোনালোকে খাব পাৰিব আৰু তাৰপিছত লগত এটা নৰ্মেল আপোনালোকে গ্ৰেইন মিল খাব পাৰিব য'ত ভাত থাকিব পাৰিব য'ত গ্ৰেইন থাকিব পাৰিব ৰুটি থাকিব পাৰিব চুজি থাকিব পাৰিব হালুৱা ডালিয়া থাকিব পাৰিব অন্যান্য বস্তু থাকিব পাৰিব গতিকে এইখন আপোনাৰ সালাড খাইছে ষ্টিম আৰু লগত এখন আপুনি প্লেট দেখিছে এখন নৰ্মেল আপোনাৰ নৰ্মেল গ্ৰেইনৰ এখন প্লেট তাৰপিছত আপুনি লাঞ্চ শুড লেছ স্পাইচি আপোনাৰ তাত স্পাইচ বুলিলে হালধিটো সাধাৰণতে স্পাইচত ধৰা নহয় কেঁচা হালধি আপুনি আদা এইবিলাক খাব পাৰিব যেনে মছলাজাতীয় বস্তু জলকীয়াৰ গুড়া তাৰপৰা জিৰা গুড়া ধনিয়াৰ গুড়া ইত্যাদি বিভিন্ন গুড়া মছলাবোৰ এইবোৰ অধিক পৰিমাণত নিদিব জালুকৰ গুড়া অইল খুব কম দিব ন' হ'লে আটাইতকৈ ভাল ন' অইল কম দিব বা ফ্ৰাইড আইটেমছবিলাক আপুনি ল'ব নোৱাৰিব সেইদিনা লাঞ্চত মানে একাদশী পাছৰ লাঞ্চটো গতিকে লাঞ্চ শুড বি লেছ স্পাইচি ন' অইলি ন' ফ্ৰাইড আইটেমছ গতিকে আপুনি সেইকেইটা বস্তুত ন' বুলি ক'ব আপুনি জলকীয়া যিটো জ্বলাই দিব বা মছলা যিটো আপোনাৰ পেটত জ্বলন কৰিব সেইটো ন' আৰু তাৰপিছত দিছোঁ অইল পাৰিলে ন' আৰু খুব দৰকাৰ হ'লে সামান্য ঘানি যিটো সৰিয়হৰ তেল সেইটো ইউজ কৰিব পাৰিব ৰিফাইন অইল নহয় কিন্তু সেই দিনটোৰ কাৰণে একাদশীৰ পাছৰ দ্বাদশী দিনৰ কাৰণে আৰু ফ্ৰাইড আইটেমছটো নল'বই এই ফ্ৰাইড আইটেমছবিলাক নল'ব গতিকে আপুনি যদি এইখিনি কৰিব লগা হৈছে মই অলপ আগতেই কৈছোঁ বিকজ ইয়ৰ বডি ইজ ইন ৰেষ্ট মোড আপোনাৰ শৰীৰটো এতিয়া জিৰাই আছে গতিকে তাক হঠাতে উত্তেজিত কৰি নিদিব কিছুমান অলগতিয়াল বস্তু খাই গতিকে আপুনি সেইখিনি অলপমান যত্নৱান হ'ব সংযম হ'ব ইয়াৰ পাছত ফ'ল' দিছ ৰুটিন এই ৰুটিনখন যদি আপুনি ফ'ল' কৰে নে আমি আশা ৰাখিছোঁ আপোনাৰ একাদশী দিনটো এনেকৈ খুব হাস্যমুখে আপোনালোকে দিনটো পাৰ কৰিব পাৰিব আপোনালোকৰ বিভিন্ন সেৱাবিলাক খুব আনন্দমনে কৰিবলৈ আপোনালোক প্ৰস্তুত হ'ব আৰু সেইমতে আপোনালোকে এটা সুযোগ পাব একাদশীটো আনন্দৰে পাৰ কৰিবৰ কাৰণে ইয়াৰ পাছত আহিল স্পেচিয়েল নোট এটা দিছোঁ এইটো হৈছে যিসকলৰ ডায়েবেটিছ আছে তেওঁলোকে ফ্ৰুটছ বা ৱাটাৰ খাব পাৰিব তেওঁলোকে নিৰ্জলা কথাটোত বেছি জোৰ দিব নালাগে তেওঁলোকে অন্ততঃ জ্বলা বা ফলা একাদশী কৰিব কিন্তু ডায়েবেটিছ থকাসকলৰ কাৰণেহে আৰু যাৰ খুব মূৰৰ বিষ হৈছে ধৰক অজানিতে হঠাতে মূৰৰ বিষ হৈ গ'ল বহুত পৰিমাণৰ তেতিয়া পানী ল'ব পাৰিব কাৰণ আপুনি নিৰ্জলা কৰিব গৈ যদি আপুনি হেডেকত থাকি পেলাই গোটেই দিনটো নষ্ট কৰে উপবাস নহ'ব তেনেকৈ ডায়েবেটিকৰ পেচেণ্টে যদি নিৰ্জলা কৰিব গৈ পেলাই অসুস্থ হৈ পৰে তেতিয়াহ'লে আপোনাৰ কথাটো হিতে বিপৰীত হ'ব গতিকে সেইকাৰণে এইসকল মানুহৰ কাৰণে এইবিলাক কোৱা হৈছে তেওঁলোকে নিৰ্জলা কৰিব নালাগে জ্বলা ফলা কৰিব হেডেক বেছিকৈ হ'লে জ্বলালৈ নামি আহিব আৰু যিসকল পেচেণ্ট অৰ্থাৎ ৰোগী মানুহ তেওঁলোকে বিভিন্ন ধৰণৰ ঔষধবিলাক খাব পাৰিব ঔষধত দ্বাদশী ভংগ নহয় গতিকে এই কথাটো আমাক গুৰু মহাৰাজক এবাৰ মই সুধিছিলোঁ তেওঁ আমাক কৈছিল যে ঔষধৰ বেলিকা এই দ্বাদশীৰ যিবিলাক ইছেঞ্চিয়েল লাইফ ছেভিং ড্ৰাগছ ধৰক থাইৰয়ডৰ কাৰোবাৰ প্ৰব্লেম আছে তেওঁ খাব লাগিব কাৰোবাৰ প্ৰেছাৰৰ দৰৱ আছে তেওঁ খাব লাগিব যিটো আপুনি বুজি পাব যিটো দৰৱ নাখালেই নহয় সেই বস্তুটো খাব পাৰিব তাৰ দ্বাৰা একাদশীটো ভংগ নহয় নিৰ্জলা বা জ্বলাটো বেলেগ কথা একাদশী ভংগ নহয় গতিকে আমি ক'লোঁ যে আপোনালোকে শৰীৰটো প্ৰথমতে সুস্থ কৰি লওক আৰু তাৰপাছত আপোনালোকে একাদশীৰ বাবে যোগ্যৱান হৈ উঠক ফাৰ্ষ্ট ষ্ট'ন ইয়ৰ বডি এণ্ড মেক দ্য বডি এলিজিবল টু এনজয় নিৰ্জলা একাদশী মই আশা ৰাখিছোঁ আপোনালোকৰ নিৰ্জলা একাদশীটো খুব সুন্দৰ হ'ব আই উইচ ইউ অল এ ভেৰি হেপী কৃষ্ণ কনচিয়াছ একাদশী নিৰ্জলা একাদশী আশা ৰাখিছোঁ আপোনালোকে মোকো আশীৰ্বাদ কৰিব
যাতে আমি সকলোৱে মিলি নিৰ্জলা একাদশীটো খুব ভালভাৱে পালন কৰিব পাৰোঁ। ইয়াৰ পাছত অহাকালিলৈ আমাৰ আমি কথা ৰখা নাই জুমত। পৰহিলৈ একে সময়তে 2টাৰ পৰা 2:30টাৰ ভিতৰত আমাৰ তৃতীয় আৰু শেষলানি নিৰ্জলা একাদশীৰ আলোচনা হ'ব আৰু তাৰ বিষয়টো মই আপোনালোকক গ্ৰুপত শ্বেয়াৰ কৰি দিম। আপোনালোকে প্লিজ ষ্টে টিউন। আপোনালোকে মাজে মাজে গ্ৰুপটো চাই থাকিব, গতিকে তেতিয়াই গম পাব। সময়টো একেই ৰাখিছোঁ 2টাৰ পৰা 2:30টালৈ। গতিকে ধন্যবাদ আপোনালোকে। মই আকৌ ক'লোঁ যে এইটো আছিলে আমাৰ আচলতে হৈ যোৱা ক্লাছটোৰ এটা ৰেকৰ্ডিং, কাৰণ মোৰ মূল ৰেকৰ্ডিঙত মই থাকিব নোৱাৰিলোঁ। ডিব্ৰুগড়ৰ পৰা বৰপেটা ৰোডৰ পৰা বিভিন্ন ঠাইৰ পৰা বিভিন্নজনে আচল মূল যিটো আমাৰ অনুষ্ঠান তাত যোগদান কৰিছিল, তেখেতসকলক মই এতিয়া আকৌ পুনৰ ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ আমাৰ পৰহিৰ যিটো আলোচনা তাত আপোনালোকে আপোনালোকৰ বন্ধু বৰ্গ আত্মীয় স্বজন সকলোকে খবৰ দিব আৰু আমি শেষলানি আলোচনা অহা পৰহিলৈ 2টাৰ পৰা ৰাখিম। হৰে কৃষ্ণ। হৰে কৃষ্ণ।